Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। So let's say আমাৰ তাত এটা sphere আছে, এটা metallic sphere এটা আছে। আৰু এই metallic sphereৰ চেণ্টাৰত আমি assume কৰোঁ যে এটা positive charge এটা বহি আছে। ঠিক আছে? এতিয়া আমিতো জানো যেতিয়াই charges থাকে, তো chargesৰ কাৰণে কি হয়? Electric field linesবোৰ ওলাই আহে। তো যেহেতু এইটো পজিটিভ চাৰ্জ হয় ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ৰেডিয়েলি বাহিৰলৈ ওলাই আহিব। এতিয়া যদি কুৱেশ্যন সুধো যে হোৱাট ইজ দ্য ফ্লাক্স, এটা কুৱেশ্যন এটা সুধিছোঁ হোৱাট ইজ দ্য, বিকজ আমিতো ফ্লাক্স অলৰেডি কেলকুলেট কৰি থৈছোঁ, আমি জানো ফ্লাক্স কেনেকৈ কেলকুলেট কৰে। বাট এই চিনাৰিঅ'টো যদি সুধো হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দ্য আমি কি ফ্লাক্স সদায় কেতিয়া ছাৰ্ফেচৰ পৰাই লওঁ, ফ্লাক্স থ্ৰু দ্য স্ফেৰিকেল ছাৰ্ফেচ। তো এইটো হৈছে আমাক এটা কুৱেশ্যন দিয়া হৈছে। ঠিক আছে, এইটো এটা চিনাৰিঅ', এই আমাক চিনাৰিটো দিছে আৰু এই কুৱেশ্যনটো সুধিছে যে এটা মেটেলিক স্ফিয়াৰৰ ভিতৰত যদি এটা পজিটিভ চাৰ্জ ৰাখোঁ তেনেহ'লে এই স্ফিয়াৰৰ ছাৰ্ফেচেৰে যোনটো ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ওলাব সেইটো আমি কেলকুলেট কৰিবৰ কাৰণে কি ইউজ কৰোঁ, আমি ফ্লাক্স কনচেপ্টটো ইউজ কৰোঁ। আমাক এইটোৱে সুধিছে যে এই স্ফিয়াৰৰ ইলেক্ট্ৰিক ফ্লাক্সটো কি হ'ব। তো এতিয়াতো আমি ফ্লাক্স কেনেকৈ ওলাই তাৰ ফৰ্মুলাটো অলৰেডি আমি ডিটেইলছত কথা পাতি থৈছোঁ। তো ইলেক্ট্ৰিক ফ্লাক্স যোনটো আমাৰ ওলোৱা ফৰ্মুলা আছিলে, আমি যোনটো কণ্টিনিউৱাছ ছাৰ্ফেচৰ কাৰণে লৈছিলোঁ য'ত আমাৰ ডিছকণ্টিনিউৱাছ ছাৰ্ফেচ থাকে আৰু ইলেক্ট্ৰিক ফিল্ড নন ইউনিফৰ্ম থাকে, সেইটো কিছুমান আমি কি কৈছোঁ এটা ইণ্টিগ্ৰেশ্যন লৈছিলোঁ যে ইণ্টিগ্ৰেশ্যন ই ভেক্টৰ ডট ডি এ ভেক্টৰ। মই কৈছোঁ এইটো মষ্ট জেনেৰেল ফৰ্মুলা হয়, ৰাইট? এই ফৰ্মুলাটো ইউজ কৰিলে আমি ৱেডাৰ আমাৰ ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম হয় নন ইউনিফৰ্ম হয়, ইভেন এৰিয়াটো ইউনিফৰ্ম হওক বা নন ইউনিফৰ্ম ডাজ নট মেটাৰ, এইটো গোটেইকেইটা কেছতে আমাৰ কাম কৰে। এতিয়া ই ভেক্টৰ ডট ডি এ এইটোক যদি আমি এই ডট প্ৰডাক্টটো যদি আমি খুলি পেলাই লিখোঁ তেনেহ'লে এইটো চিম্পলি হৈ যায় ই ডি এ কচাইন থিটা। আই হোপ এই ফৰ্মুলাটো মনত আছে, ই ডি এ কচাইন থিটা কেলৈ আছে। তো আমি এটা কুইক ৰিকেপ কৰি লওঁ। চ' লেটছ চে আমাৰ তাত আছে এটা ইলেক্ট্ৰিক ফিল্ড লাইন্স। ঠিক আছে, মই চবতকৈ চিম্পলেষ্ট কেছটো লৈছোঁ, আমাৰ এটা স্পেচিয়েল কেছ লৈছোঁ য'ত আমাৰ ফিল্ড লাইন্সবোৰ হৈছে ইউনিফৰ্ম। এইটো হৈছে আমাৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইন, সেইটো লেটছ চে পজিটিভ এক্স ডাইৰেকশ্যনত গৈ আছে। এতিয়া আমি এটা ইয়াতে ছাৰ্ফেচ এটা ল'ম, এটা উইণ্ড' এটা ল'ম। চ' লেটছ চে এইটো হৈছে আমাৰ উইণ্ড'। ঠিক আছে, আৰু এই উইণ্ড'টো কি হৈছে অলপ টিল্টেড হৈ আছে। তো এইটো আমাৰ হৈছে উইণ্ড' আৰু এই উইণ্ড'টো আমাৰ অলপ টিল্টেড হৈ আছে। এতিয়া ফ্লাক্স মেজাৰ কেনেকৈ কৰোঁ, ফ্লাক্স মেজাৰ কৰিব আৰু এটা কথা, ইয়াৰ যোনটো এৰিয়াটো হৈছে সেইটো হৈ গৈছে ডি এ। আমি গোটেই এৰিয়াটো লোৱা নাই, এটা সৰু পৰ্চন এটা লৈছোঁ, ইনফাইনেটেচিমেল স্মল এৰিয়া এটা লৈছোঁ। তো এতিয়া এইটো কেলকুলেট কৰিবলৈ কাৰণে আমাৰ ফ্লাক্স কেলকুলেট কৰিবৰ কাৰণে আমি এইটো ছাৰ্ফেচ ল'লে নহ'ব। ফ্লাক্স কেলকুলেট কৰিবলৈ কাৰণে আমি কি ল'ব লাগিব, ইয়াৰ এফেক্টিভ এৰিয়াটো ল'ব লাগিব। তাৰমানে ইয়াক আমি অলপ ৰোটেট কৰিব লাগিব। তো ইয়াক ৰোটেট এনেকুৱাকৈ কৰিম চাৰ্চ ডেট এই যোনটো আমাৰ অৰিজিনেল অৰিয়েণ্টেশ্যন দিয়া আছে ডি এ, আমাৰ যোনটো ৰোটেট কৰাৰ পিছত যোনটো আমি এটা এফেক্টিভ এৰিয়া পাই যাম সেইটোৰ লগত এটা এংগল বনাই আছে থিটা। তেতিয়া এইটোৱে কি হৈ যায়, এইটোৱে হৈ যায় আমাৰ ডি এ কচাইন থিটা। এইটোতো চিম্পল ট্ৰিগনমেট্ৰি লগাই পেলাই আমি কৰিব পাৰোঁ, বিকজ এইটো কি হৈছে এটা ৰাইট এংগল ট্ৰাইংগল, এইখিনিত আমাৰ 90 ডিগ্ৰী হৈ যায়। তো এইটো হৈ গ'ল আমাৰ পাৰপেণ্ডিকুলাৰ, এইটো বেছ হৈ যাব, এইটো পাৰপেণ্ডিকুলাৰ হৈ যাব আৰু এইটো হাইপটেনিউছ হৈ যাব। তো কছ থিটা লগালে কি হৈ যায়, কছ থিটা লগালে আমাৰ বেছ বাই হাইপটেনিউছ বেছ আপন হাইপটেনিউছ আহি যায়। তাকে আমি ক্ৰছ চিম্প্লিফাই কৰি লিখিলে ডি এ কচাইন থিটা আহি যায়। আই হোপ এইখিনি ক্লিয়াৰ আছে। সেইকাৰণে আমি এই ডি এ ভেক্টৰ জেগাত আমি কি লিখিছোঁ, ডি এ কচাইন থিটা লিখিছোঁ। অ'কে, চবতকৈ চিম্পলেষ্ট টেকনিক হৈছে যদি আমাৰ অৰিজিনেল এইটো টিল্টেড এৰিয়াটো দিয়া আছে, তো এৰিয়াৰ ছাৰ্ফেচৰ লগত এটা আমি কি আঁকিম, আমি এটা ভেক্টৰ এটা আঁকিম যোনটো হৈ যায় আমাৰ এৰিয়া ভেক্টৰ। তো এইটো হৈ গ'ল আমাৰ ডি এ ভেক্টৰ। আৰু এই এৰিয়া ভেক্টৰটো কিমান এংগল বনাই আছে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড আছে, আমি যদি ইলেক্ট্ৰিক ফিল্ডৰ লগত চাওঁ এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেক্টৰটো। তো ইয়াৰ মাজতো সেই ছেইম এংগল থিটাই বনাই আছে। তো এইটো ইউজ কৰি পেলাই আমাৰ এই ফৰ্মুলাতে ই ভেক্টৰটো ডি এ ভেক্টৰ। প্ৰিভিয়াছ ভিডিঅ'বোৰ চাই ল'বা, তাতে চব বস্তুবোৰ আমি ডিটেইলছত অলৰেডি কভাৰ কৰিয়ে থৈছোঁ। তো এতিয়া আমি কাম কৰোঁ, আমি এটা জুমড ইন ভাৰ্জনটো লওঁ যে আমাৰ যোনটো ডায়েগ্ৰামটো আছিলে। তো স্ফিয়াৰৰ এইটো মাজত আছে পজিটিভ চাৰ্জ, এইটো হৈ গ'ল ইয়াৰ ছাৰ্ফেচ। তো তাৰমানে আমি ইয়াৰ পৰা যদি ইয়ালৈ মেজাৰ কৰোঁ এইটোৱে হৈ যাব কি ৰেডিয়াছ, এই ৰেডিয়াছ অফ দ্য স্ফিয়াৰ হ'ব। এতিয়া আমাৰ যিহেতু ফ্লাক্স কেলকুলেট কৰিব লাগে, তো ইয়াতে আমি অলপ স্মাৰ্টলি কৰিম। তো আমি কি কৰিম, এই ছাৰ্ফেচৰ পৰা এটা গোল ছাৰ্ফেচ এটা কাটি ল'ম। ঠিক আছে, এনেকুৱা এটা ছাৰ্ফেচৰ পৰা অলপ পৰ্চন আমি কাটি ল'ম আৰু আমি ক'ম যে এই যোনটো ছাৰ্ফেচ হৈছে এই ছাৰ্ফেচটোক আমি নাম দি দিছোঁ ডি এ, ৰাইট? এটা গোটেই এৰিয়া অফ দ্য স্ফিয়াৰ হৈছে এ, হৈছে এৰিয়া অফ স্ফিয়াৰ। ঠিক আছে, এৰিয়া অফ স্ফিয়াৰ। আৰু যোনটো আমি ডি এ লৈছোঁ, আমিতো কি লৈছোঁ ইনফাইনাইটেচিমেল
ইনফাইনাইটেচিমেল এৰিয়া, তাৰমানে একেবাৰে সৰু পোৰ্চন এটা লৈছোঁ। এতিয়া নেক্সট কুৱেশ্যনটো আমি সুধিব লাগিব, এতিয়া এই পাৰ্টিকুলাৰ ছাৰ্ফেচটোৰ কাৰণে ইয়াৰ এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কি হ'ব? ভেৰি চিম্পল। এতিয়া আমি এৰিয়া ভেক্টৰটো জানো, ইয়াৰ ছাৰ্ফেচৰ সদায় কি হ'ব? পাৰপেণ্ডিকুলাৰ হ'ব। তো এইটো হৈ যাব আমাৰ ডি এ ভেক্টৰ। ঠিক আছে, ইয়াতে যোনটো এই ডি এ কৈছোঁ এইটো মেগনিটিউড হৈছে, এইটো হৈছে মেগনিটিউড, আৰু ইয়াৰ যোনটো ডাইৰেকশ্যনটো আছে এইটো সদায় পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ হ'ব। এণ্ড নেক্সট কুৱেশ্যন আহিছে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কি হ'ব? তো লাকিলি ফৰ আছ যিহেতু এটা স্ফেৰিকেল এইটো হৈ গৈছে, স্ফিয়াৰ হৈ গৈছে, পজিটিভ চাৰ্জৰ পৰা কি হয় ৰেডিয়েলি আউটৱাৰ্ডছ ওলাব। তাৰমানে আমি যিটো পইণ্টত আছোঁ, আমি যদি ছাৰ্ফেচতো চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডছে ওলাই থাকিব। তো তাৰমানে কি ডি এ আৰু ই ভেক্টৰৰ মাজত যোনটো আমাৰ এংগল হ'ল, তো ডি এ ভেক্টৰ, তো আমি এনেকৈ ক'লে এংগল বিটুইন ডি এ ভেক্টৰ আমাৰ এৰিয়া ভেক্টৰ এণ্ড ইলেক্ট্ৰিক ফিল্ড কি হৈ যাব ইজ থিটা 90 ডিগ্ৰী, চৰি 0 ডিগ্ৰী হ'ব, দুইটা পেৰেলেল হয়, নট 90 ডিগ্ৰী, এইটো হৈ যাব আমাৰ 0 ডিগ্ৰী, তাৰমানে দুইটা পেৰেলেল হৈ আছে। তো এইটো যদি হৈ আছে তেনেহ'লে কচাইন 0 ডিগ্ৰী কি হৈ যাব? কচাইন 0 ডিগ্ৰী আমাৰ 1 হৈ যাব। এগেইন মেবি মনত এটা কুৱেশ্যন আহিব পাৰে, বোলে আমি ডি এ ভেক্টৰ আউটছাইডে কিয় ল'লোঁ? আমিতো ভিতৰৰ ফালেও ডি এ ভেক্টৰ ডিৰেকশ্যন ল'ব পাৰোঁ, বিকজ ছাৰ্ফেচটোতো এটা 2 ডাইমেনশ্যনেল ছাৰ্ফেচ হয়, ভিতৰত যেনেকুৱা বাহিৰতো এনেকৈ থাকিব। তো এই ডাইৰেকশ্যনটো আমি এই কাৰণে নলওঁ, বিকজ আমাৰ কনভেনশ্যনটো কি আছিলে ক্লোজ ছিষ্টেমৰ কাৰণে, বা ক্লোজ যদি আমাৰ স্ফিয়াৰ থাকে তেতিয়া এইটো কি হ'ব, আমি সদায় ডি এ ভেক্টৰটো আউটছাইডৰ ফালে লওঁ। অ'কে, আৰু ইয়াৰ জমেট্ৰিটো ইমান ইণ্টাৰেষ্টিং হয় যে আমি যোনটো ছাৰ্ফেচতে লওঁ, এইটো ছাৰ্ফেচতো যদি আমি লওঁ, আমাৰ যদি এৰিয়া ডি এ এৰিয়াখিনি লওঁ, আমি ইয়াতো দেখা পাম কি? আমি ইয়াতো দেখা পাম যে আমাৰ যোনটো ডি এ ভেক্টৰ হ'ব এইটো ডি এ ভেক্টৰ, আৰু যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন। তো সদায় পেৰেলেলে হৈ থাকিব এনিৱেৰ অন দ্য স্ফিয়াৰ। যদি আমি চাওঁ তেনেহ'লে আমাৰ এতিয়া ফ্লাক্স কি হ'ব? তো ফ্লাক্স হ'ব ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য স্ফিয়াৰ হৈ যাব লাগে। ফৰ্মুলা মতেটো কি আছিলে? ইণ্টিগ্ৰেশ্যন ই ভেক্টৰ ডট ডি এ ভেক্টৰ। যিহেতু আমি কৈ দিলোঁ কচাইন 0 ডিগ্ৰী 1 হৈ যায়, তাৰমানে কছ থিটা 1 হৈ গ'ল। তো এই ফৰ্মুলা মতে কি হ'ব? ই ডি এ হৈ গ'ল, ৰাইট? কছ থিটাটো ইয়াতে 1 হৈ আছে। এতিয়া এই স্ফিয়াৰৰ কাৰণে আমি যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় ইউনিফৰ্ম থাকিব। ইলেক্ট্ৰিক ফিল্ড এই পাৰ্টিকুলাৰ কেছটোতে জমেট্ৰিৰ কাৰণে হৈছে ইলেক্ট্ৰিক ফিল্ড উইল বি ইউনিফৰ্ম। ঠিক আছে, সদায় ইউনিফৰ্ম হয়। আৰু কিয়? বিকজ ই সদায় ৰেডিয়েলি আউটৱাৰ্ডছ ওলাইছে, য'তে চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় ইকুৱেলি ওলাই আহিব। তো তাৰমানে কি হ'ল? ই ইজ এ কনষ্টেণ্ট। তো এইটো কেছত আমি এইটোক কনষ্টেণ্ট বুলিকৈ মানি ল'ব পাৰোঁ, ৰাইট? এতিয়া কথাটো হ'ল যদি ই কনষ্টেণ্ট হৈ যায় তেনেহ'লে আমাৰ এই ইলেক্ট্ৰিক ফিল্ড কনষ্টেণ্টটোক আমি কি ইণ্টিগ্ৰেশ্যনৰ ওপৰত ডিপেণ্ড নকৰি ই এজ এ কনষ্টেণ্ট বাহিৰলৈ ওলাই আহিল, ইণ্টিগ্ৰেশ্যনৰ বাহিৰত ওলাই আহিল। তো আমাৰ থাকি গ'ল কি ইণ্টিগ্ৰেশ্যন ডি এ থাকিল। অ'কে, এতিয়া ডি এ কি হয়? ডি এ কৈছোঁ মই এটা গোটেই স্ফিয়াৰৰ পৰা ছাৰ্ফেচটোৰ পৰা এটা সৰু পাৰ্ট এটা লৈছোঁ, সেইটোৱে ডি এ হৈ যায়। এতিয়া তাক যদি গোটেইখিনি ইণ্টিগ্ৰেট কৰি দিওঁ, তাৰ মিনিংটো ক'ল আমি এনেকুৱা বহুতখিনি ডি এ লৈছোঁ, এনেকুৱা গোটেই ছাৰ্ফেচৰ ডি এখিনি লৈছোঁ, চব জেগাৰে ডি এবোৰ লৈ পেলাই যদি আমি এড কৰি দিওঁ, আমিতো গোটেই স্ফিয়াৰৰ ছাৰ্ফেচটোৱে পাই যাম। এতিয়া নেক্সট কুৱেশ্যনটো হৈ যায়, এইটো হৈ যায় কি এক প্ৰকাৰে এইটো সুধি আছে, এই ইণ্টিগ্ৰেশ্যনটোৱে কৈ আছে যে টোটেল ছাৰ্ফেচ এৰিয়া কাৰ অফ দ্য স্ফিয়াৰ, টোটেল ছাৰ্ফেচ এৰিয়া অফ দ্য স্ফিয়াৰ। এইটোত আমি ইণ্টিগ্ৰেশ্যনৰ ইমান হেডেকে ল'ব নালাগে। তো এইটোতো আমি জানোৱেই ডাইৰেক্টলি টোটেল ছাৰ্ফেচ এৰিয়া কি হয় 4 পাই আৰ স্কুৱেৰ। তো এইটো হৈ গ'ল ই, এইটো হৈ গ'ল আমাৰ 4 পাই, এতিয়া আৰ কি হ'ব? আৰ হৈ যাব আমাৰ ৰেডিয়াছ। এতিয়া ৰেডিয়াছ কি হ'ব? আৰ, কেপিটেল আৰ। এইটোৱে লৈছোঁ আমি অলৰেডি প্ৰব্লেমটো ইয়াতে ডিফাইন কৰি থৈছোঁ। এইটো হৈছে আৰ ইজ দ্য ৰেডিয়াছ অফ দ্য স্ফিয়াৰ। তো আমি পাই গ'লোঁ 4 পাই আৰ স্কুৱেৰ। তো আমি এতিয়া পাই গ'লোঁ যে ইলেক্ট্ৰিক ফ্লাক্স হৈছে ইলেক্ট্ৰিক ফিল্ড মাল্টিপ্লাই টু 4 পাই আৰ স্কুৱেৰ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে ইলেক্ট্ৰিক ফিল্ড কি হয়? তো আমাৰ কুৱেশ্যনটোৰ মতে এইটো হৈ গ'ল যে এইখিনি পইণ্টত মই এইখিনি গুচাইটো যিখিনি আমাক নালাগে, আমি যোনটো কনচিডাৰ কৰিছোঁ সেইটো লওঁ, যে আমাৰ কুৱেশ্যনটো হ'ল যে এইখিনি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কি হ'ব? তো ইলেক্ট্ৰিক ফিল্ডটো এইখিনি পইণ্টত কেলকুলেট কৰিবৰ কাৰণে আমি এইটো চাব লাগিব যে এইটো ইলেক্ট্ৰিক ফিল্ড জেনেৰেট কোনে কৰিছে। এই চাৰ্জটোৱে জেনেৰেট কৰি আছে, যোনটোক আমি কিউ বুলিকৈ কওঁ টোটেল চাৰ্জ। এইটোৱে যোনটো আমাৰ চেণ্টাৰত আছে ইয়ে ইয়াতে জেনেৰেট কৰি আছে ইলেক্ট্ৰিক ফিল্ডটো। ঠিক আছে, এই ইলেক্ট্ৰিক চাৰ্জৰ পৰা এই পইণ্টলৈ ডিষ্টেঞ্চটো কিমান হৈছে? এইটোতো ৰেডিয়াছ হয়, এইখিনি ডিষ্টেঞ্চ আমাৰ কি হ'ব? আৰেই হ'ব। তেনেহ'লে আমিতো এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি ল'ব পাৰিম। তো ইলেক্ট্ৰিক ফিল্ড কি আছিলে? 1/4 পাই এপচাইলন নট। এই গোটেইটো হৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট ইনটু চাৰ্জ ডিভাইডেড বাই কেপিটেল আৰ স্কুৱেৰ মাল্টিপ্লাই টু 4 পাই আৰ স্কুৱেৰ। এতিয়া এই আৰ স্কুৱেৰ আৰু এই আৰ স্কুৱেৰ কেঞ্চেল হৈ গ'ল,
4 পাই আৰু 4 পাই গুচি গ'ল তেনেহ'লে নিউমাৰেটৰ থাকিল কিউ ডিনমিনেটৰ থাকিল এপচাইলন নট তো আমি কি পালোঁ টোটেল ফ্লাক্স পালোঁ ইকুৱেলছ টু কিউ অভাৰ এপচাইলন নট ইমানেই চিম্পল ফৰ্মুলা কিউ অভাৰ এপচাইলন নট তো এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফ্লাক্স তাৰমানে ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য স্ফিয়াৰ সেইটো ক'ব পাৰি তো এইটো হৈছে আমি ইলেক্ট্ৰিক ফ্লাক্স ওলালোঁ এতিয়া ইলেক্ট্ৰিক ফ্লাক্স দুই ধৰণৰ হ'ব পাৰে ইলেক্ট্ৰিক ফ্লাক্স পজিটিভ হ'ব পাৰে ফ্লাক্স পজিটিভ হ'ব ইফ চাৰ্জ পজিটিভ হয় চাৰ্জ যদি ভেলুটো পজিটিভ হয় তেনেহ'লে আমাৰ ফ্লাক্স পজিটিভ হ'ব আৰু যদি আমাৰ চাৰ্জ নেগেটিভ হয় চাৰ্জ যদি নেগেটিভ হয় তেনেহ'লে সেইটো কেছত আমাৰ ফ্লাক্সৰ ভেলু নেগেটিভ আহিব নেক্সট কুৱেশ্যনটো আহে আমি এই ফৰ্মুলাটো কিয় ওলালোঁ আমাৰতো অলৰেডি ফ্লাক্সৰ ফৰ্মুলা আছিলে ই এ কচাইন থিটা এই ফৰ্মুলাটোতো আমাৰ তাত অলৰেডি প্ৰেজেণ্ট আছে আকৌ এই ফৰ্মুলাটো আকৌ আমি কেলৈ ওলালোঁ কিউ বাই এপচাইলন এইটো আকৌ নতুন ফৰ্মুলা এটা ওলালোঁ ইয়াৰ আকৌ কি ইউজ আছেনো তো এতিয়া এটা বস্তু চাওঁ তো আমি পালোঁ ফ্লাক্স ইকুৱেলছ টু কিউ অভাৰ এপচাইলন নট এইটো কেতিয়া পাইছিলোঁ এইটো কেছটো পাইছিলোঁ যেতিয়া আমি ৰেডিয়াছ লৈছোঁ ইকুৱেলছ টু ৰেডিয়াছ এনেকৈ লিখোঁ আৰ ৰেডিয়াছ স্ফিয়াৰৰ ৰেডিয়াছ লৈছোঁ আমি আৰ চ' লেটছ চে এইবাৰ আমি ৰেডিয়াছটো ইনক্ৰিজ কৰি দিওঁ ঠিক আছে লেটছ চে ৰেডিয়াছটো ইনক্ৰিজ কৰি পেলাই এইবাৰ আমি লৈছোঁ 2r চ' 2r যদি লওঁ তেনেহ'লে আমাৰ ফ্লাক্স কি হ'ব বিকজ আমি যেতিয়া ফ্লাক্স কেলকুলেট কৰি আছিলোঁ ফ্লাক্স কেলকুলেট কৰাৰ সময়ত আমাৰ কি আছিলে ই ইনটু 4 পাই আৰ স্কুৱেৰ আছিলে ৰাইট আমাৰ ফৰ্মুলাটো আৰু ইলেক্ট্ৰিক ফিল্ড কি আছিলে 1/4 পাই এপচাইলন নট কিউ বাই আৰ স্কুৱেৰ আছিলে ঠিক আছে কিউ বাই আৰ স্কুৱেৰ আছিলে ইনটু 4 পাই আৰ স্কুৱেৰ এতিয়া এটা বস্তু ইয়াতে ন'টিছ কৰিব পাৰি আমি ইয়াতে আৰ স্কুৱেৰ কেঞ্চেল কৰি দিছোঁ বাট কেঞ্চেল কৰাৰ আগতে লেটছ চে আমি এই আৰ স্কুৱেৰটো জেগাত আমি এতিয়া এটা কাম কৰোঁ আৰ স্কুৱেৰ যিহেতু ডাবল হৈ গ'ল 2r হৈ গ'ল টুৱাইছ আৰ হৈ গ'ল তেনেহ'লে ইয়াতে যদি আমি ডাবল কৰি দিওঁ এই যদি আমি আৰ স্কুৱেৰটোক ডাবল কৰি দিওঁ তেনেহ'লে কি পাম আমি 4r স্কুৱেৰ পাম ৰাইট ইয়াতে আমি 4r স্কুৱেৰ পাম ইয়াতে আমি পাই গ'লোঁ 4r স্কুৱেৰ ঠিক তেনেকুৱাই আমি ঠিক আছে আমাৰ এৰিয়াৰ আমাৰ যোনটো স্ফিয়াৰৰ ছাৰ্ফেচ এৰিয়াটো হৈ গ'ল সেইটো 4 পাই ইনটু 4r স্কুৱেৰ হৈ গ'ল আৰৰ জেগাত আমি কি দিলোঁ 2r স্কুৱেৰ 2r কৰি দিলোঁ ঠিক তেনেকৈ এইখিনি পইণ্টত যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰোঁ তো তলৰ এই যোনটো আৰ আছে সেইটোতো আৰৰ জেগাত কি হ'ব 2r হোল স্কুৱেৰ হৈ যাব 2r হোল স্কুৱেৰ মানে কি ঘূৰি পকিটো এইটো কি হৈ গ'ল 4r স্কুৱেৰে হৈ গ'ল তাৰমানে এইটো হৈ গ'ল আমাৰ 4r স্কুৱেৰ এতিয়া কি হৈ গ'ল এইটো আৰু এইটো ননদালেছ কেঞ্চেল হৈ পেলাই এইটোতো 4 পাই কনষ্টেণ্ট হয় কেঞ্চেল হৈ পেলাই আমাক কি দিলে এগেইন কিউ অভাৰ এপচাইলন নটে দিলে তো ইয়াৰ মিনিংটো কি হয় ফ্লাক্সৰ মিনিংটো এইটোৱে হয় যে আমি যদি ৰেডিয়াছটো অৰিজিনেলি আৰ আছিল তাৰপৰা যদি আমি ৰেডিয়াছটো ডাবল কৰি দিওঁ তেনেহ'লে ৰেডিয়াছটো ডাবল কৰিলে আমাৰ ফিল হ'ব কি অ'কে ঠিক আছে আমি ৰেডিয়াছটো ডাবল কৰিবলৈ বেছি যাব লাগিছিলে বেছি ইলেক্ট্ৰিক ফিল্ড যাব লাগিছিলে তো সেইটো কাৰণে আমাৰ ফ্লাক্স ইনক্ৰিজ হৈ যাব ন যদি আমি এইটো ইনক্ৰিজ কৰিলোঁ তো ৰেডিয়াছ ইনক্ৰিজ কৰি দিয়াৰ কাৰণে কি হ'ল 4r স্কুৱেৰ তাৰমানে কি আমাৰ 4 টাইমছ ৰেডিয়াছটো হৈ গ'ল অৰিজিনেল ৰেডিয়াছৰ 4 টাইমছ হৈ গ'ল বাট এট দ্য ছেইম টাইম এইখিনি পইণ্টত ইলেক্ট্ৰিক ফিল্ডে কি ফ'ল' কৰে ইলেক্ট্ৰিক ফিল্ডেতো আমাৰ ইনভাৰ্ছ স্কুৱেৰ ল ফ'ল' কৰে ৰাইট 1/r স্কুৱেৰ সেইটো কি হৈ গ'ল সেইটো আকৌ 1/4ৰে ড্ৰপো হৈ গ'ল ৰাইট 1/4 টাইমছ ড্ৰপ হৈ গ'ল তো এইকাৰণে 4 ইনটু 1/4 সেইকাৰণে সেইটো কেঞ্চেল কৰি পেলাই আমাক যোনটো অভাৰঅল এফেক্টটো ছেইমেই দিছে তো অৰিজিনেলি ৰেডিয়াছ আৰৰ কাৰণে যদি আমি কিউ বাৰ এপচাইলন নট পাওঁ তেনেহ'লে ৰেডিয়াছ যদি আমি ইভেন ইনক্ৰিজ কৰি দিওঁ ইনক্ৰিজ যদি 2r কৰি দিওঁ তেতিয়াও আমি কিউ বাৰ এপচাইলন নট পাই যাওঁ তো এই ফৰ্মুলাই আমাক এইটোৱে কৈছে যে আমাৰ ফ্লাক্স চেঞ্জ নহয় ঠিক আছে আমাৰ ফ্লাক্স চেঞ্জ নহয় এই পাৰ্টিকুলাৰ কেছটো আমি যদি ৰেডিয়াছ ইনক্ৰিজ ডিক্ৰিজ কৰোঁ প্ৰভাইডেড আমাৰ এই যোনটো চাৰ্জটো চেণ্টাৰতে আছে ঠিক আছে এতিয়া অলপ প্ৰব্লেমটো চেঞ্জ কৰি দিওঁ তো আমি যোনটো আমাৰ এই পজিটিভ চাৰ্জ আছে পজিটিভ চাৰ্জ অলপ অফ চেণ্টাৰ কৰিলোঁ অৰিজিনেলটো পূৰা চেণ্টাৰ এই মেটেলিক স্ফিয়াৰৰ চেণ্টাৰত আছিলে বাট এইবাৰ অলপ অফ চেণ্টাৰ কৰিলোঁ চেণ্টাৰৰ পৰা অলপ দূৰত গুচাই দিলোঁ তো এতিয়া কি আমাৰ ফ্লাক্স ছেইম ফৰ্মুলাটোৱে থাকিব নেকি যোনটো আমি লৈছিলোঁ ফ্লাক্স ইকুৱেলছ টু কিউ অভাৰ এপচাইলন নট এই ফৰ্মুলাটোৱে থাকিব নেকি ন এইবাৰ অলপ কথাটো চেঞ্জ হৈ যাব বিকজ আমি যদি চাওঁ এইখিনি ৰিজনত যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে বেছি ডেঞ্চিটিটো বেছি হাই হয় ৱেৰেজ আমি এইখিনি লোকেশ্যনত যদি চাওঁ ইলেক্ট্ৰিক ফিল্ডৰ ডেঞ্চিটি কম হৈছে তো ডেফিনেটলি য'ত ডেঞ্চিটি বেছি আছে তাতে ফ্লাক্স বেছি হ'ব লাগে আৰু য'ত ডেঞ্চিটি কম আছে তাতে ফ্লাক্সটোতো অভিয়াছলি কমেই হ'ব ইভেন যদি আমি এইটো মেথেমেটিকেলিও চাব যাওঁ এই বস্তুটো কেলৈ গণ্ডগোল হৈছে বিকজ অৰিজিনেলি আমি ফাই কেলকুলেট কৰিবৰ কাৰণে আমি কি কৈছিলোঁ আমি কৈছিলোঁ যে ই ডি এ কচাইন থিটা
ই ডি এ কচাইন থিটা কৈছিলোঁ তো এইটো কেছত আমি কি লৈছিলোঁ ইলেক্ট্ৰিক ফিল্ডটো ইউনিফৰ্ম লৈছিলোঁ বাট এবাৰ জানো ইউনিফৰ্ম হ'ব এইবাৰ কি হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ইউনিফৰ্মে হোৱা নাই ইউনিফৰ্ম হ'বলৈ কাৰণে কি হ'ল ছেইম ভেল্যু অফ ইলেক্ট্ৰিক ফিল্ড যোনটো পইণ্টতে লওঁ এইখিনিত লওঁ লাগিলে এইখিনিত লওঁ ছাৰ্ফেচৰ কোনো পৰ্চনতে লওঁ চবতে ছেইম ইলেক্ট্ৰিক ফিল্ড ল'ব লাগিছিলে নাই নহ'ল ন এইটো পৰ্চনত যদি লওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড কম আহিছে বাট এইখিনি পৰ্চনত যদি লওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ড বেছি আহিব অ'কে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ কি হৈ গ'ল ইয়াতে নন ইউনিফৰ্ম হৈ গ'ল যদি চেণ্টাৰত থাকিলে তেতিয়া ইউনিফৰ্ম হয় জমেট্ৰিৰ কাৰণে বাট এইটো জমেট্ৰি চেঞ্জ হৈ গ'ল তো এইটো নন ইউনিফৰ্ম হৈ গ'ল হোৱাট এবাউট ডি এ আমাক যোনটো ডি এ ভেক্টৰ লাগিব ইভেন ডি এ ভেক্টৰৰো প্ৰব্লেম হৈ গৈছে কেলে বিকজ যদি মই এই ছাৰ্ফেচটো চাওঁ মোৰ ছাৰ্ফেচটো হৈছে এইটো হৈছে মোৰ ছাৰ্ফেচটো তো এই ছাৰ্ফেচৰ কাৰণেতো আমাৰ যোনটো ডি এ ভেক্টৰ ডাইৰেকশ্যন এইফালে আছে ৱেৰেজ ইলেক্ট্ৰিক ফিল্ডৰ যদি চাওঁ ডাইৰেকশ্যন এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কিন্তু এইফালেহে আছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন তো সেইটো কেছততো প্ৰিভিয়াছ কেছত আমি থিটা ইকুৱেলছ টু 0 লৈছিলোঁ বিকজ ডি এ আৰু ই কি হৈছে পেৰেলেল আছিলে সেইকাৰণে থিটা ইকুৱেলছ টু 0 ফিক্স কৰি দিছিলোঁ বাট এইবাৰ কি হৈছে থিটা ইয়াতে চেঞ্জ হৈ থাকিব ইভেন ডিফাৰেণ্ট ডাইৰেকশ্যনত ডিফাৰেণ্ট হ'ব এইখিনিত যদি চাওঁ এইখিনিত আমাৰ ছাৰ্ফেচটো এনেকুৱা হ'ব লাগিছিলে তো তাৰমানে আমাৰ এইটো হ'ব লাগিছিলে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড এইটো হৈ যাব আমাৰ ইলেক্ট্ৰিক অলদো সিহঁত দুটা পেৰেলেল কেতিয়াও নহয় তো ইয়াতে থিটা হৈ গ'ল তো ডিফাৰেণ্ট লোকেশ্যনত চাওঁ আমাৰ ডিফাৰেণ্ট থিটা ভেল্যু হ'ব যাৰ ফলত আমাৰ এই ডি এ কছ থিটা ভেল্যুটো কি হ'ব চেঞ্জ হৈ থাকিব ইভেন এই বস্তুটো কি হৈ গ'ল নন ইউনিফৰ্ম হৈ গ'ল তো যিহেতু আমাৰ ইলেক্ট্ৰিক ফিল্ড নন ইউনিফৰ্ম হ'ল ডি এ কছ থিটা ডিফাৰেণ্ট হ'ব বিকজ থিটাৰ ভেল্যু ডিফাৰেণ্ট পইণ্টত চেঞ্জ হৈ আছে তো আমাৰ মনত আহিব যে য়েছ ইয়াতে বোলে আমাৰ ফ্লাক্সৰ ভেল্যু ডিফাৰেণ্ট হৈ যাব বাট একচুৱেলি ইয়াতে আমাৰ যোনটো ফ্লাক্সৰ ভেল্যু হয় সেইটো চেঞ্জ নহয় আমাৰ ফ্লাক্সৰ ভেল্যুটো ষ্টিল ফাই ইকুৱেলছ টু কিউ অভাৰ এপচাইলন নটে থাকিব এইটোৱে হৈছে একচুৱেলি গাউছেছ ল যোনটো এটা বহুতেই পাৱাৰফুল ল হয় ঠিক আছে তো ইয়াতে আমাৰ যোনটো ফ্লাক্স কেলকুলেট কৰিলোঁ চ' এইটো ডিপেণ্ড নকৰে ই বোলে এইখিনিত আছে চেণ্টাৰত অলপ দূৰত আছে অফ চেণ্টাৰ হৈছে বা চেণ্টাৰত আছে এইটো ষ্টিল আমাৰ যোনটো টোটেল ফ্লাক্স আমি কেলকুলেট কৰিম সেইটো ষ্টিল টোটেল চাৰ্জ ডিভাইডেড বাই এপচাইলন নটে আহিব তো এই আইডিয়াটো অফক'ৰ্ছ আমি এইটো ডিটেইলছত পিছত ডিৰাইভ কৰিম বাট এতিয়া এটা আইডিয়া এটা দিওঁ যে এই বস্তুটো কেলে ট্ৰু হয় তো এনেকুৱাকৈ ইমেজিন কৰিলে হ'ল যে বোলে এইটো এটা চ'ৰ্চ হয় ঠিক আছে ইয়াৰ পৰা কি ওলাইছে এনেকুৱা এৰ'জবোৰ এইবোৰ যিবোৰ এৰ'জটো আমি এনেকৈ এজিউম কৰিব পাৰোঁ এইবোৰ বুলেটছবোৰ ওলাই আহিছে ঠিক আছে এনেকুৱাকৈ বুলেটছ ওলাই আহিছে এতিয়া এইখিনিৰ পৰা ওলোৱা সময়ত ছেইম টাইমত ওলাইছে হ'ব পাৰে এই ছাৰ্ফেচৰ পৰা এইখিনি বুলেটছ অলপ সোনকালে ওলাব যিহেতু এই ছাৰ্ফেচত অলপ দূৰত আছে সেইকাৰণে আমাৰ এই বুলেটছখিনি অলপ ওলাওঁতে ইয়াৰ টাইম লাগিব ঠিক আছে বাট কথাটো কৈছোঁ যে আমি লেটছে এনেকুৱাকৈ কৈছোঁ যে নাম্বাৰ অফ বুলেটছ শ্ল'লি হৈছে নাম্বাৰ অফ বুলেটছ per minute obviously বুলেটছৰ স্পীড আছে এইখিনিৰ পৰা যদি আমাৰ বুলেটছবোৰ ওলাই আহিছে অফক'ৰ্ছ ইয়াতে আমি টোটেল যদি এনেকৈ কাউণ্ট কৰিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 বুলেটছ আছে পাৰ মিনিটত 16 বুলেটছ বোলে ফায়াৰ হৈ আছে এভৰি 1 মিনিটৰ পিছত তো তাৰমানে কি প্ৰথমতে যেতিয়া 16টা বুলেট ওলালে তো কেতিয়া 16টা বুলেটে ইয়াৰ পৰা ওলাই আহিব ৰাইট এইখিনি অলপ দেৰিকৈ ওলাই আহিব বাট ষ্টিল 16টাটো ওলাই আহিব ন 1 মিনিটতো বহুতেই দীঘলীয়া টাইম হয় নেক্সট 1 মিনিটত আৰু 16টা ওলাব তো এইকেইটা ওলাই আহিব তো এইটো হিচাপত ডাজ নট মেটাৰ আমাৰ এই যোনটো য'ৰ পৰা অৰিজিনেল চ'ৰ্চটো এইখিনিত থাকে চেণ্টাৰৰ পৰা অলপ দূৰত থাকে বা চেণ্টাৰত থাকে বাট পাৰ মিনিটত যদি চাওঁ আমাৰটোতো বুলেটছটোতো ছেইম টাইমতে ইকুৱেল এমাউণ্ট অফ বুলেটছে ওলাইছে 16 বুলেটছে ওলাই আছে নেক্সট মিনিটতো 16 ওলাব থাৰ্ড মিনিটতো 16 ওলাব সেইকাৰণে আমি ক'ব পাৰোঁ যে আমাৰ ফ্লাক্স যোনটো থাকে এইটো ফিক্স থাকিব নেক্সট কুৱেশ্যনটো সুধিব পাৰোঁ বোলে স্ফিয়াৰেনো কেলৈ ল'ব লাগে আমি স্ফিয়াৰ বাদ দি পেলাইতো বেলেগ এটা ছাৰ্ফেচো ল'ব পাৰোঁ বেলেগ এটা ছাৰ্ফেচো যদি লওঁ তেনেহ'লে আৰু ভিতৰত যদি সেই ছাৰ্ফেচৰ ভিতৰত যদি আমাৰ এনেকৈ পজিটিভ চাৰ্জ এটা থাকে তেনেহ'লে তাৰ ফ্লাক্সটো কি হ'ব তো তাৰ ফ্লাক্সটো কোনো চেঞ্জ নহয় তাৰো ইলেক্ট্ৰিক ফ্লাক্স ছেইম কিউ ডিভাইডেড বাই এপচাইলন নট এইটোৱেই থাকিব একেই আমি ছেইম লজিকটো এপ্লাই কৰিব পাৰোঁ বোলে পাৰ মিনিটত এনেকৈ 16 বুলেটছ এৰি আছে তো অবভিয়াছলি 1 মিনিটৰ পিছত 16 বুলেটছে ওলাই আহিব নেক্সট 1 মিনিটত এগেইন 16 মিনিটছ ওলাব তো এইটোৱে হৈ গৈছে ইয়াৰ ফ্লাক্স তো আমাৰ ফ্লাক্সৰ ভেল্যু ফৰ্মুলাটো কিউ বাই এপচাইলন নট থাকিব বাট ইয়াতে এটা কণ্ডিশ্যন আছে ইয়াতে কণ্ডিশ্যন এইটো আছে আমাৰ যোনটো ছাৰ্ফেচটো লৈছোঁ এই ছাৰ্ফেচটো হ'ব লাগিব এটা ক্ল'জড ছাৰ্ফেচ তো আমি প্ৰিভিয়াছ এক্সাম্পলটো যোনটো স্ফিয়াৰ লৈছিলোঁ সেইটো এটা ক্ল'জ ছাৰ্ফেচ হয় তাৰমানে আমাৰ যোনটো ফ্লাক্স হ'ব এটা ক্ল'জড ছাৰ্ফেচৰ কাৰণে আমাৰ ফ্লাক্স কেলকুলেট হ'ব তাৰমানে ইয়াতে যদি আমি এটা হেৰি কৰি দিওঁ ফুটা এটা ৰাখি দিওঁ
তো ফুটা এটা ৰাখি দিয়াৰ লগে লগে প্ৰবলেমটো কি হ'ব কিছুমান ইয়াৰ পৰা লিক হৈ যাব ঠিক আছে তো সেই লিকেজ প্ৰবলেমটো যেন নহয় সেইকাৰণে আমি ইয়াতে কেয়াৰফুল থাকিব লাগিব যে যিয়ে সাৰফেস নলকেলে আনইভেন সাৰফেসো হ'ব পাৰে নো প্ৰবলেম একদম পাৰফেক্টলি ধুনীয়া স্ফিৰিকেল সাৰফেসো হ'ব পাৰে বাট আমাৰ ক্ৰাইটেৰিয়াটো এইটোৱে থাকিব লাগিব যে গোটেই সাৰফেসটো ক্লোজ থাকিব লাগিব ক'তো ফুটা থাকিব নোৱাৰিব ক'তো লিক থাকিব নোৱাৰিব সো এতিয়া লেটস সে এটা চাৰ্জ অলৰেডি আছিলে মই আৰু এটা চাৰ্জ ইয়াতে এড কৰি দিওঁ তো এই চাৰ্জ এড কৰি দিয়াৰ কাৰণেতো ইয়াৰ কাৰণেও তো ইলেক্ট্ৰিক ফিল্ডবোৰ জেনেৰেট হ'ব ইয়াৰতো নিজৰ ইলেক্ট্ৰিক ফিল্ডবোৰ যিবোৰ এই সাৰফেস এইটো সাৰফেসৰ ভিতৰতে আছে ইউ ওলাই আহিব তো ইনফেক্ট কি হৈ গৈছে তো ইয়াৰ তো যদি আমি বুলেটৰ এক্সাম্পল হিচাপে লওঁ তো ইয়াতে এইটো চাৰ্জৰ কাৰণে 16টা হৈছে এইটোৰ কাৰণে 1 2 3 4 5 পাঁচটা আহিব তো 16 + 5 আহিব টোটেল 21টা আহিব তো তাৰ মানে আমাৰ ফৰ্মুলাটো মডিফাই হয় কি হৈ যাব যদি আমি দুটা চাৰ্জ লওঁ চাৰ্জ এটো ফ্লাক্স ক্লোজ সাৰফেসৰ কাৰণে তেনেহলে হেতু কেছত কি হ'ব প্লাস কিউ চাৰ্জৰ কাৰণে এটা হ'ব তাৰ পিছত আনটো প্লাস কিউ2 কাৰণে এটা হ'ব ডিভাইডেড বাই এপসাইলন ইনফেক্ট আমাৰ এই ফৰ্মুলাটো অকল দুটা চাৰ্জে নহয় আমি মাল্টিপল চাৰ্জেছ দিব পাৰোঁ মাইনাস চাৰ্জেছ দিব পাৰোঁ প্লাস চাৰ্জেছ দিব পাৰোঁ তো যিয়ে চাৰ্জেছ নাথাকক এই গোটেই সাৰফেসৰ ভিতৰত যিমানখিনি চাৰ্জ আছে সেই গোটেইখিনিৰে আমি সাম কৰি লৈছো টোটেল চাৰ্জ বা নেট চাৰ্জ ডিভাইডেড বাই এপসাইলন নট এইটোৱে হৈ যাব আমাৰ flux through the closed surface তো এইটোৱে হৈ যাব আমাৰ ফৰ্মুলা ফৰ ক্যালকুলেটিং flux তো আই হোপ এখিনলৈকে ক্লিয়াৰ আছে তো লেটস সে আমি কোৱেশ্চনটো অলপ আৰু ট্ৰিকি কৰি দিওঁ সো লেটস সে এবাৰ যোনটো আমাৰ পজিটিভ চাৰ্জটো আছে সাৰফেসৰ বাহিৰত লৈ লওঁ তেনেহলে আমি ফ্লাক্স ক্যালকুলেট কৰিব পাৰিম নে নাই তো এগেইন আমি যোনটো সেই বুলেটছৰ কনসেপ্টটো লৈছো সেইটো ল'ব পাৰিম তো আমাৰ বুলেটছবোৰ কি হ'ল পাৰ মিনিটত কেইটামান বুলেটছ এনেকৈ ওলাই আহিছে সো লেটস সে সিম্পলিসিটিৰ কাৰণে ইয়াৰ পৰা अगेन 5টা বুলেটছ ওলাই আহিছে ঠিক আছে এতিয়া কেইটামান বুলেটছ কি হ'ব এটো মই অলপ এনেকা কোৱাকো ওৰিয়েন্টেশনটো such that এই বুলেটটো কি হ'ব ই ইয়াতে সোমাব তো বুলেটটো কি হ'ব এনেকৈ সোমাব আৰু সোমোৱাৰ পিছত অলপ দেৰি পিছত ই ওলাই আহি যাব এনেকৈ ওলাই আহি যাব এতিয়া আমাক কোৱেশ্চনটো এতিয়া বুজিলে হ'ল যে টোটেল ফ্লাক্সটো কি হ'ব যোনটো ফ্লাক্স থ্ৰু দা ক্লোজ সাৰফেস এতিয়া ফ্লাক্স থ্ৰু দা ক্লোজ সাৰফেস ক্যালকুলেট কৰিবলৈ হ'লে আমি এটো 0 দিব লাগিব বিকজ যিখিনি সোমাই আছে এনেকৈ কৈ লিখিম ফ্লাক্স going in plus flux going out ঠিক আছে ইনৰ কাৰণে আমি লম আৰু আউটৰ কাৰণে লম তো হেতুৰ কেছত প্ৰিভিয়াস কিটা এক্সাম্পলৰ প্ৰবলেম নাছিল গুটেখিনি আউটে আছিল তো হেকাৰণে আমি কিবা নহয় কিবা ভ্যালু পাইছিলো নেগেটিভ চাৰ্জ থাকিলে আমাৰ নেগেটিভ ফ্লাক্স হ'ব পজিটিভ হলে পজিটিভ ফ্লাক্স পজিটিভ চাৰ্জ হলে পজিটিভ ফ্লাক্স বাট এবাৰ কেছত কি হৈছে আমাৰ ফিল্ড লাইনছবোৰ সোমাইছে আৰু ওলাইও আহিছে তো হেকাৰণে আমাৰ দুটা কন্ট্ৰিবিউশন ইনৰ কাৰণে এটা থাকিব আউটৰ কাৰণে এটা থাকিব বাট এটা বস্তু ইয়াতে নোটিস কৰিব পাৰি কেটা সোমাইছে দুটা সোমাইছে দুটা সোমাই যোৱাটোক যদি মই -2 বুলি কওঁ মানে ফ্লাক্স বলে -2 জাস্ট বুজিবৰ কাৰণে তেনেহলে ওলাইছে কিমান ওলাইছে দুটা ওলাইছে আৰু এটো প্লাসত থাকিব বিকজ ওলাই আহাটো আমি পজিটিভ লওঁ তো আহিল কি আমাৰ আনসাৰ 0 তো এই পাৰ্টিকুলাৰ কেছত যদি আমি এই সাৰফেসৰ বাহিৰত যদি চাৰ্জ ৰাখো তেনেহলে কিন্তু আমাৰ নেট ফ্লাক্সটো কি আহিছে 0 আহিছে It doesn't matter আমি ইয়াক ইয়াতে ৰাখো বা এখিনিত ৰাখো কিমান ষ্ট্ৰং হয় মেপি হ'ব পাৰে ই ইয়াতকো বেছি ষ্ট্ৰং হ'ব পাৰে লেটস সে ই বুলে একদম 1000 টা বুলেট লাইন মাৰি আছে বাট কি হ'ব 1000 টাই যদি এনেকা সোমাই doesn't matter হে 1000 খিনি কি হ'ব আকৌ ওলাই আহিব যেনেকৈ যিমান সোমাইছিলে সিমান হৈছে ইয়াতেতো কি আছে নেট কোনো হেৰি হোৱা নাই নো পেইন নো গেইন কেছটো হৈছে যিমান সোমাইছে যিমান ওলাইছে প্ৰিভিয়াস এক্সাম্পল কিটা যদি চাওঁ আমাৰ কি হৈছিলে এটা ভিতৰত অৰিজিনেট হৈছে তো তাৰ পৰা যিমানটো ওলাই আহিছে তো ইয়াতে আমি নেট এটা পাইছো যেনেকৈ এটা 16 পাইছো তো এটো কেছতো আমি এনেকৈ কিবা কিবি ওলাই আহিছে ওলাই আহাৰ কাৰণে এটা নেট পাইছো আউট পাইছো বাট আমাৰ যোনটো এটো এক্সাম্পলত যদি আমি চাৰ্জেছ টু সাৰফেসৰ বাহিৰত লওঁ তেনেহলে কি হ'ব যিমান সোমাব সিমান ওলাই আহিব সেই কাৰণে আমাৰ নেট ফ্লাক্স টু অলৱেজ বি ইকুৱেলছ টু 0 এটো মনত ৰাখিবলগীয়া কথা হয় So let's say এবাৰ আমাৰ তাত আছে 5টা চাৰ্জ এই 5টা চাৰ্জৰ তিনটা যোনটো আছে সাৰফেসৰ ভিতৰত আছে আৰু দুটা চাৰ্জ Q4 and Q5 এই সাৰফেসৰ বাহিৰত আছে তেনেহলে আমাৰ নেট ফ্লাক্সটো কি হ'ব তো নেট ফ্লাক্সটো কি হ'ব মই এগেইন কৈছো নেট ফ্লাক্স হৈছে যোনটো আমাৰ ক্লোজ সাৰফেসৰ কাৰণে অকল ক্যালকুলেট কৰে তো আমি কি ল'ব লাগিব অকল সামেশন অফ নেট চাৰ্জ কিউ ল'ব লাগিব ডিভাইডেড বাই এপসাইলন নট বাট ইয়াতে এই এপসাইলন ক্যালকুলেট কৰাৰ সময়ত আমি অলপ ধ্যান ৰাখিব লাগিব যে এই পাৰ্টিকুলাৰ কেছত আমি অনলি Q1 + Q2 + Q2 কৰিম তাৰ মানে অকল ইহত তিনটাৰে কন্ট্ৰিবিউশন হ'ব ইভেন দো Q4 and Q5 ৰ যিবোৰ ইলেক্ট্ৰিক ফিল্ড আছে ই ভিতৰত সোমাব তো হ'ব পাৰে ইয়াতে এড হ'ব পাৰে বাট যিমান সোমাইছে সিমানখিনি ওলাইও আহিছে সেইকাৰণে ইহতৰ কোনো কন্ট্ৰিবিউশন নাথাকিব Q4 and Q5 তো সদায় মনত ৰাখিব লাগিব যে আমি যেতিয়া এই ফ্লাক্স ক্যালকুলেট কৰো যেতিয়া আমি নেট চাৰ্জটো লওঁ নেট চাৰ্জটো আমি অনলি হেকিটা চাৰ্জে ল'ম যোনখিনি আমাৰ এনক্লোজড হৈ আছে নেট চাৰ্জ এনক্লোজ মানে কি হৈছে যিমানখিনি আমাৰ সাৰফেসৰ ভিতৰত সোমাইছে তো এতিয়া আমি ফাইনাল ফৰ্মত আহি যাওঁ তো আমি এতিয়া কওঁ গাউসেছ লটো কি গাউসেছ ল এটোই কৈছিলে আমাৰ ফ্লাক্স যোনটো ক্লোজড হৈ গল হেতুকে আমি কেনেকৈ লিখো এটা ইন্টিগ্ৰেশনত লিখো ইন্টিগ্ৰেশন
ই ডট ডি এ এইটোৱেতো হৈছে আৰু এতিয়া এইকেইটা ভেক্টৰ হ'ল সেইকাৰণে আমি ডট প্ৰডাক্ট লৈছোঁ ই এ ভেক্টৰ ডট ডি এ ভেক্টৰ বাট এই ইণ্টিগ্ৰেশ্যনটো যোনটো হ'ব এনেকুৱা নহয় কি আমাৰ ইয়াতে লোৱাৰ লিমিট আপাৰ লিমিট থাকিব এইটো এনেকুৱা এটা ইণ্টিগ্ৰেশ্যন হয় যোনটোক আমি ক্ল'জ ইণ্টিগ্ৰেশ্যন কৰি আছোঁ এইটো ক'ত কোনো ছাৰ্ফেচত কৰি আছোঁ এটা ছাৰ্ফেচ লৈছোঁ আৰু সেই ছাৰ্ফেচত ক্ল'জ ইণ্টিগ্ৰেল গোটেই ছাৰ্ফেচটো লৈ আছোঁ আৰু এইটো ভেল্যু কি হ'ব অলৱেজ ইকুৱেলছ টু কিউ এনক্ল'জড কিউ এনক্ল'জ মানে যোনটো আমাৰ ছাৰ্ফেচৰ ভিতৰত থকা চাৰ্জ হ'ব অকল সিহঁতৰখিনিহে লোৱাব সিহঁতৰ নেট চাৰ্জটো লোৱাব দেই তো এইটো এনেকৈ ছামেশ্যন দিলে হৈ যাব ডিভাইডেড বাই এপচিলন নট আৰু এইটোৱে হৈছে আমাৰ গাউছেছ ল এইটোকে কোৱা হয় গাউছেছ ল বা গছ ল তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো তো যদি আমি চাওঁ ষ্টাৰ্টিঙত আমি কি কৰিলোঁ একদম এটা চিম্পল চিনাৰিঅ' এটা লৈছিলোঁ আমাৰ চিম্পল চিনাৰিঅ'ত আছিলে এটা চাৰ্জ লৈছোঁ পজিটিভ চাৰ্জ আৰু এটা মেটেলিক স্ফিয়াৰৰ ভিতৰত এইটো ৰাখি দিছোঁ তাৰপিছত আমি ক'লোঁ যে মেটেলিক স্ফিয়াৰৰ বাহিৰত কি হ'ব ইলেক্ট্ৰিক ফিল্ডবোৰ ওলাই আহিব বিকজ ইলেক্ট্ৰিক ফিল্ড লাইনটোতো সদায় ওলাই আহে পজিটিভ চাৰ্জৰ কাৰণে তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো আহিলে যে ছাৰ্ফেচৰ পৰা যে ইলেক্ট্ৰিক ফিল্ড ওলাইছে তো তাৰমানে ইয়াৰ ফ্লাক্সটো কিমান হ'ল ৰাইট তো ফ্লাক্সটো এনেকৈ ভাবিব পাৰি যে এক ছেকেণ্ডত বোলে কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলাইছে তো তাৰ কাৰণে আমি কি কৰিলোঁ অলপ জুম ইন কৰি পেলাই আমি ৰেডিয়াছ আৰু ল'লোঁ তো এইটোত ফৰ্মুলা আমাৰ কি আহিলে আমাৰ অলপ কেলকুলাছ কৰিব পৰা পিছত আমাৰ ফৰ্মুলা আহিলে এপচাইলন ইকুৱেলছ ফ্লাক্স ইকুৱেলছ টু ফাই ইকুৱেলছ টু চাৰ্জ অভাৰ এপচাইলনত এতিয়া এই চাৰ্জটো কোনটো আছে যোনটো আমাৰ এই চেণ্টাৰত আছে চাৰ্জ এতিয়া এই প্ৰব্লেমটোক আমি অলপ মডিফাই কৰি দিছিলোঁ বুলি যদি আমি স্ফেৰিকেল যোনটো মেটেলিকেল স্ফিয়াৰ আছিলে সেইটোৰ যদি ৰেডিয়াছটো ইনক্ৰিজ কৰি দিওঁ তেনেহ'লে কি হৈ যাব ইয়াৰ এৰিয়াটোতো বাঢ়ি যাব বাই 4 টাইমছ ৰাইট এৰিয়া 4 টাইমছ বাঢ়ি যাব বাট ইয়াৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব ছাৰ্ফেচত যদি চাওঁ তাৰ ইলেক্ট্ৰিক ফিল্ডটো 1/4 টাইমছ কমি যাব কিয় বিকজ ইনভাৰ্ছ স্কুৱেৰ ল হয় তো সেইটো কেলকুলেশ্যন কৰোঁতে আমি পাইছোঁ যে আমাৰ ফ্লাক্স কি আছে কিউ অভাৰ এপচিলন নটে আছে তো তাৰমানে ইয়াতে এটা জেনেৰেল আইডিয়া এটা পাইছোঁ যে এইটো এক্সাম্পলত যেতিয়া আমি এইটো অফ চেণ্টাৰ লৈ যাওঁ তেতিয়াও যিমান নম্বৰ আমি বুলেটছেৰে অলপ বস্তুটো বুজিব চেষ্টা কৰোঁ যে বোলে পাৰ মিনিট যদি 16 বুলেটছ আহি যায় তো এভৰি 1 মিনিটৰ পিছত 16 বুলেটছে ওলাব ছাৰ্ফেচৰ পৰা তো এইটো ফিক্স থাকিব সেইকাৰণে আমাৰ ফ্লাক্স ইয়াতে কি থাকিব কিউ অভাৰ এপচিলন নটে থাকিব তো আমি যদি স্ফেৰিকেল ছাৰ্ফেচৰ পৰা যদি এটা এনেকুৱা আনইভেন ছাৰ্ফেচতো লৈ আহোঁ সেইটোৰ কেছতো আমাৰ কি থাকিব ফৰ্মুলা কিউ অভাৰ এপচিলন নটে থাকিব যদি আমাৰ চাৰ্জ বাহিৰত থাকে তেনেহ'লে আমাৰ ফ্লাক্স সদায় 0 হ'ব বিকজ আমি ফ্লাক্স কেলকুলেট কৰিলে সদায় ভিতৰত থকা সেই ছাৰ্ফেচৰ ভিতৰত থকা চাৰ্জৰ কণ্ট্ৰিবিউশ্যনটোহে আমি লওঁ তো তাৰ পৰাই আমি বস্তুবোৰ জেনেৰেলাইজ কৰি দিলোঁ জেনেৰেলাইজ কৰি পেলাই আমি যোনটো এটা ফৰ্মুলা পালোঁ এইটোৱে হৈছে দ্য গাউছেছ ল যে আমি লৈছোঁ ইয়াতে ক্ল'জ ছাৰ্ফেচ ইণ্টিগ্ৰেল ই ভেক্টৰ ডট ডি এ এইটোৱে দিছে নেট চাৰ্জ ইনচাইড দ্য ছাৰ্ফেচ ডিভাইডেড বাই এপচিলন নট তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ